অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ চৌহদ পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশ্ববিদ্যালয় চৌহদ পৰিদৰ্শন কৰাৰ লগতে বুজলুৱে বিশ্ববিদ্যালয়খনৰ অভাৱ অভিযোগ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য অনুসৰি ইতিমধ্যে অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে অহা জুলাই মাহৰ পৰা বিশ্ববিদ্যালয়খনত আৰম্ভ হ'ব পাঠদান প্ৰতি বছৰে 10,000 নতুন যুৱক যুৱতীক দক্ষতা বিকাশ শিক্ষা প্ৰদান কৰা হ'ব ইতিমধ্যে স্কিল যাত্ৰা আৰম্ভ হৈছে এবাৰ নিয়োগ বিভাগৰ উদ্যোগত স্কিল সেন্সাস আৰম্ভ হ'ব অসমৰ ছাত্ৰ ছাত্ৰীসকলে কি শিক্ষা বিচাৰে সেয়া আমি জানিবৰ বাবে এই উদ্যোগ হাতত লৈছো বুলি মন্তব্য কৰে ৰাজ্যৰ যুৱক যুৱতীসকলক দক্ষতা শিক্ষা লবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে যে অহা জুলাই মাহৰ পৰাই আমি এই দক্ষতা বিশ্ববিদ্যালয়ৰ পাঠদানৰ কাম আৰম্ভ কৰিম আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত মঙ্গলদৈত দক্ষতা বিশ্ববিদ্যালয়ৰ কাম তীব্ৰ গতিত চলি আছে আৰু আমি আশা ৰাখিছোঁ যে 2026 চনৰ আগতে আমি এই দক্ষতা বিশ্ববিদ্যালয়খন পূৰ্ণাংগ ৰূপ দিব পাৰিম বুলি আশা ৰাখি আমি কামবিলাক আগবঢ়াই লৈ গৈছোঁ ITIৰ ইয়াত পৰিত্যক্ত অৱস্থাত থকা বিল্ডিংসমূহক আমি কিছু পুনৰ নিৰ্মাণ কৰি ইয়াত আমি আজিৰে পৰা মানে জুলাই মাহৰ পৰা আমি পাঠদান আৰম্ভ কৰিম প্ৰতি বছৰে 10,000 যুৱক যুৱতীক স্কিল এডুকেশ্যন দিয়া আমাৰ এমপ্লয়মেণ্ট ডিপাৰ্টমেণ্টে খুব কম দিনৰ ভিতৰতে অসমত স্কিল সেন্সাসৰ কাম